নমস্কাৰ। সমগ্ৰ ৰাজ্যবাসীক দহিছে প্ৰচণ্ড গৰমে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যি লতানি চাপৰি আৰু মাগুৰমাৰী সংযোগী যিখন বিল আছে, বিলৰ যিবিলাক খেতি পথাৰ আছে, সেই খেতি পথাৰত উপস্থিত হৈছোঁ। আৰু ইয়াত দেখা গৈছে যে কৃষকসকলে ইমান প্ৰচণ্ড গৰমকো নেওচি নিজৰ কৃষি কৰ্মত ব্যস্ত হৈ আছে। আৰু এই গৰমত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত খবৰ আহিছে যে এই উৎকট গৰমত বিভিন্নজনৰ প্ৰাণ গৈছে। আৰু বিশেষকৈ আজি নগাঁও চামগুৰিত যি গৰম, এই উৎকট গৰমৰ তাপমাত্ৰা বৰ্তমানলৈ ৩২ ডিগ্ৰীলৈ বৃদ্ধি পাইছে। আৰু এই তাপমাত্ৰা বৃদ্ধি পোৱাৰ এইটো লাহে লাহে ক্ৰমগতিত বাঢ়ি থাকিব। আৰু হয়তো কালিৰ দিনৰ নিচিনা, কালি যিহেতু সৰ্বোচ্চ তাপমাত্ৰা আছিল 38 ডিগ্ৰী চেলচিয়াছ, আৰু আজি পুৱাৰ ভাগতেই ক'ব লাগিব ৩২ ডিগ্ৰী চেলচিয়াছলৈ তাপমাত্ৰা বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত আমি ক'ব লাগিব, আমি অনুমান কৰিছোঁ যে মানুহ আৰু জীৱকুলৰ প্ৰতি এটা ভাবুকি আহি পৰিছে এই গৰমত, যে কেনেকৈ কি কৰিব কৃষকসকলে নিজৰ, যিহেতু এইটো কৃষি প্ৰধান ৰাজ্য, অসমখন এটা কৃষি প্ৰধান ৰাজ্য, আৰু সেই অসমখনতেই প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। আৰু বিভিন্ন প্ৰান্তত জ্বলা কলা খাইছে এই গৰমত, হাবাথুৰি খাইছে এডোখৰ চাহ বিচাৰি। আৰু বিশেষকৈ যিসকল চৰকাৰী বিষয়া আছে বা যিসকল চাকৰিয়াল লোক আছে, হয়তো তেখেতসকলৰ অলপ নিস্তাৰ আছে, কিয়নো সিহঁতৰ AC ৰুমত বহি আছে, চৰকাৰী কাম কাজ কৰি আছে। আৰু যিসকল বিশেষকৈ আমি সৰ্বসাধাৰণ ৰাইজ আছোঁ, সেই ৰাইজসকলৰ বিশেষকৈ কষ্টত ভুগি আছে, কিয়নো সিহঁতৰ নাই কোনো AC, নাই কোনো ভাল এটা ফেন, যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে। এই প্ৰচণ্ড গৰমকো নেওচি সিহঁতে নিজৰ কৰ্মত ব্যস্ত হৈ আছে। এনেকৈ উৎকট গৰমকো নেওচি নিজৰ কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু আজি যি প্ৰচণ্ড তাপমাত্ৰা দিছে, এয়া লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে আৰু মানুহৰ মাজত এক প্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে এই গৰমে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি কালিৰ বাতৰিত যিটো পাইছোঁ, বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে বিভিন্ন প্ৰান্তত এই উৎকট গৰমে কেইবাজনৰো প্ৰাণ লৈছে আৰু জীৱ জন্তুৰ প্ৰতিও ভাবুকি আহি পৰিছে। আৰু ইয়াত আছে এজন কৃষক আহি আছে মূৰত ছাতি লৈ, কেমেৰা পাৰ্চনে দেখুৱাব দৃশ্য। আমি তেখেতৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় খুৰা, আপুনি কেনেকুৱা, আজিৰ দিনটো কেনেকুৱা গৰম অনুভৱ কৰিছে? বহুত গৰমটো বহুত। খেতি কাম কৰিব নোৱাৰে, খেতি পথাৰত কাম কৰিব অহা নাই, মানে আহিছোঁ চাবলৈ ৰ'দত কেনেকৈ কাম কৰিম। আপোনালোকৰ বহুত কষ্ট হৈ আছে ন? বহুত কষ্ট হৈ আছে। কৃষি কৰ্মত কিবা অসুবিধা হৈছে নেকি? অসুবিধা হৈছে। কেনেকুৱা অসুবিধা? ৰ'দৰ গৰমে অসুবিধা হৈ গৈছে, খেতি পথাৰত আহিবলৈ খুব টান। হয়, আৰু এজন কৃষক আছে, তেখেতে এই প্ৰচণ্ড গৰমৰ কাৰণে হয়তো ছাদ থিয় হৈ আছে। হয় চাচা, আপুনি ইয়াত থিয় হৈ আছে ছাদ, কিয়, কেনেকুৱা অনুভৱ গৰমৰ? গৰমটো বহুত বেছি আছে, বহুত বেছি। এতিয়া লাইনো নাথাকে আৰু আমাৰ চ'লাৰো নাই, আমি এনে গৰমত কেনেকৈ সহ্য কৰিম? লাইনৰ ব্যৱস্থা, ফেনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। লাইনটো নাথাকে, মাজে মাজে আহে, আকৌ বহুত দেৰিলৈকে গুচি যায়। আমি সহ্য কৰিব নোৱাৰোঁ, খেতি কৰিব নোৱাৰোঁ, পথাৰত থাকিব নোৱাৰোঁ। এনেকুৱা আমাক কামো কৰিব লাগে পথাৰত, আমি কেনেকৈ সহ্য কৰিম? ঘৰত গৈ শান্তি নাপাওঁ গৰমত। এতিয়া আপুনি যিটো প্ৰখৰ ৰ'দ আছে, আজি যিহেতু দেখা গৈছে যে বৰ্তমানলৈকে 32 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা, আৰু সেই মুহূৰ্তত আপুনি নিজৰ খেতি পথাৰ এৰি দেখা গৈছে যে ছাদ এতিয়া জিৰণি লৈ আছে, বহু কষ্ট হৈছে। কি কৰিম এতিয়া? জিৰণি ল'ব লাগিব, ইমান তাপত কাম কেনেকৈ কৰিম? জিৰণি নলৈ মৰিব লাগিব, যিহেতু বিদ্যুতে অসুবিধা দি আছে। বিদ্যুতো অসুবিধা দিয়া আছে, আৰু আমি কেনেকৈ কাম কৰিম? ফেন চেন নাই ঘৰত, পথাৰতো থাকিব লাগে।